মানুহ ইয়াত আহিছে সকলোকে আপোনালোকে এটা হাত চাপৰি দি তাক আদৰণি জনাওক ইমান বিশিষ্ট মানুহ ইয়াত আহিছে মই ভাবো আজি এই কাৰোবাৰী গোৱালপাৰাত মই আহোঁতে 4 ঘণ্টা লাগিছে ইউএছটিএমৰ পৰা আহোঁতে এইখন পণ্ডিত দীনদয়াল সিনিয়ৰ সেকেন্ডাৰী স্কুল য'ত নেকি সায়েন্স আৰ্টস কমাৰ্চ এলকেজিৰ পৰা গোটেইখিনি আছে বৌদ্ধ ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম গোটেইখিনি আছে মই সকলো ছাত্ৰ ছাত্ৰীক পুনৰবাৰ এইখন দীনদয়াল সিনিয়ৰ সেকেন্ডাৰী লৈ আদৰণি জনাই মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক উদ্দেশ্য কৰি অভিভাৱকসকলক উদ্দেশ্য কৰি সমাজৰ জ্যেষ্ঠ মানুহখিনিক উদ্দেশ্য কৰি অলপ কম সময়ৰ ভিতৰতে ভাষণ সামৰিব লাগিব কাৰণ আপোনালোকৰ মুখ্য আকৰ্ষণ যিসকল গায়ক আছে দীপান্বিতা ডেকা তেখেত ইতিমধ্যে আহি উপস্থিত হৈছে মোৰ কথাখিনি আপোনালোকে বুজিব পাৰিছে আজিৰ সমাজ ব্যৱস্থা পিছফালে অহা নাই গায়ক এনে কৈছো পিছফালে অহা নাই এনে কৈছো মই মোৰ ভাষণৰ পিছতহে আহিব মই মোৰ ভাষণ যদি শুনে তাৰ পিছে পিছে আহিব তাৰ আগত নাহে আজিৰ সমাজত জনসংখ্যা বহুত হল ভাৰতবৰ্ষত জনসংখ্যা বহুত হল আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখন সামাজিক ৰাষ্ট্ৰ আৰু ইয়াৰ প্ৰমাণ এই যে এই ইমান বৃহত্তৰ অঞ্চলত পণ্ডিত দীনদয়ালৰ নামত এখন সিনিয়ৰ সেকেন্ডাৰী 10 বছৰ আগতে স্থাপিত হৈ এয়াই যেন নতুন ভাৰতবৰ্ষৰ এক বাৰ্তা বাহাৰুল ইছলাম ছাৰে এইখন অঞ্চলত দিছে আৰু এয়াই ভাৰতবৰ্ষৰ একতা আৰু সংহতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা সমাজত ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে আইএছ অফিচাৰো আছে এচিএছ অফিচাৰো আছে সমাজত সকলো শ্ৰেণীৰ মানুহ আছে কিন্তু সমাজত এতিয়া অভাৱ হৈছে কাৰ ভাল মানুহৰ অভাৱ হৈছে আপোনালোকে চাইছে অলপতে আমাৰ প্ৰাণৰ শিল্পীৰ কেছত কিমান ডাঙৰ মানুহ ইতিমধ্যে এতিয়া জেলত আছে এনেকুৱা ধৰণৰ ডাঙৰ মানুহ আমাক নালাগে আমাৰ সমাজখনত পণ্ডিত দীনদয়াল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীলৈ অনুৰোধ আপোনাৰ ল'ৰা ছোৱালীক আপুনি চাৰ্টাৰ্ড একাউণ্টেণ্ট বনাব আইএছ অফিচাৰো বনাব ডক্টৰো বনাব 3টা ডিপাৰ্টমেণ্ট আছে কিন্তু শিক্ষক শিক্ষয়িত্ৰীসকলক কৈছো সেই ছাত্ৰ ছাত্ৰীসকলক এই সৰুতে আমি নৈতিকতাৰ বীজটো দিব লাগিব যে ইন ফিউচাৰ মই যতে থাকিম দেশৰ লগত বেয়া পোৱা দেশৰ লগত বেয়া হোৱা কোনো ধৰণৰ কাম মই নকৰিম কাৰণ নিজৰ কাৰণে যি ভাল তাকে কৰিম পৰিয়ালৰ কাৰণে যি ভাল তাকে কৰিম আৰু দেশৰ কাৰণে যি ভাল তাকে কৰিম এই শিক্ষা কিন্তু পণ্ডিত দীনদয়ালৰ সেকেন্ডাৰী স্কুলৰ মহান শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব তেতিয়াহে আৰম্ভ হ'ব নিউ ইণ্ডিয়া আদাৰৱাইজ সমাজৰ ডক্টৰ ইঞ্জিনিয়াৰ যিমান পজিশন থাকে থাকক যদি ভাল মানুহ আমি সৃষ্টি কৰিব নোৱাৰো আপোনালোকে চাগে মোৰ লগত একমত হ'ব এইখন সমাজ আৰু বেছি দিন নাথাকিব যি সমাজত আজি শিক্ষিত মানুহ সংখ্যা বেছি হ'ল কিন্তু সমাজত কৰাপচন বেছি হৈছে সমাজত অনৈতিক কাম বেছি হৈছে এনেকুৱা নালাগে এই আদৰণি সভাৰ উদ্দেশ্য এইখন মিটিঙৰ পৰা আই মাতৃসকলে এইটো মেছেজ লৈ যাব লাগে যে ইউএছটিএমৰ পৰা এগৰাকী সহকাৰী অধ্যাপক আহিছিল যিগৰাকীয়ে আমাক কৈছিল আই মাতৃসকলে নিজৰ ল'ৰা ছোৱালীক ভাল মানুহ কৰিবলৈ আটাইতকৈ মাসকলে আটাইতকৈ বেছি ৰোল এটা ৰেছপন্সিবিলিটি ল'ব পাৰে ইয়াত বহুত আই মাতৃ আছে মাসকলক এটা কথাই কৈছো আপোনালোকে পৃথিৱীৰ এক প্ৰথম শিক্ষক আৰু একমাত্ৰ শিক্ষক যি ল'ৰা ছোৱালীক নতুন দিশেৰে গতি দিব পাৰে আপোনাৰ ল'ৰাই কি কৰিছে আপোনাৰ ছোৱালীয়ে কি কৰিছে অলপমান নজৰ দিয়ক মই ভাবো যে আপোনাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে কি হয় নহ'ব বেলেগ কথা কিন্তু ভাল মানুহ হ'ব যি আপোনাৰ ক্ষতি কেতিয়াও নকৰিব আজিৰ সমাজ ব্যৱস্থাত শিক্ষিত মানুহ ইমান বাঢ়ি গ'ল কিন্তু বৃদ্ধাশ্ৰম বহুত বাঢ়ি গ'ল এনেকুৱা শিক্ষিত সমাজ কিয় লাগিব যিজন মানুহ MA পাছ কৰি BA পাছ কৰি এডভোকেট হোৱাৰ পিছত ডক্টৰ হোৱাৰ পিছত মা দেউতাকক আকৌ বৃদ্ধাশ্ৰমত থয় এনেকুৱা শিক্ষিত মানুহতকৈ মই কম আমাৰ সমাজত বসবাস কৰা জ্যেষ্ঠ মানুহসকল যিসকলৰ বিশেষ আনুষ্ঠানিক শিক্ষা নাই কিন্তু প্ৰকৃত অৰ্থত জ্ঞানী তেওঁলোকে কেতিয়াও মা দেউতাকৰ লগত বেয়া ব্যৱহাৰ নকৰে আজিৰ একবিংশ শতিকাত আমি বহুত শিক্ষিত মানুহ হৈছো কিন্তু আমাৰ খং ইমান বেছি আমি পৰিয়ালৰ মানুহৰ লগত বেয়া সমাজত এচাম মানুহ সৃষ্টি হৈছে আপোনালোকৰ ফালে আছেনে নাই মই বিভিন্ন ঠাইত যাওঁ বিভিন্ন ঠাইত দেখা পাওঁ এচাম মানুহ আমাৰ সমাজত আছে যি সমাজৰ মানুহে গোটেইখিনি
মানুহৰ লগত ভাল, সমাজৰ মানুহৰ লগত ভাল, কিন্তু ঘৰত আহি পত্নীৰ লগত ল'ৰা ছোৱালীৰ লগত ব্যৱহাৰ বেয়া। মই কৈছো সেইজন মানুহ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে যি পৰিয়ালৰ লগত বেয়া। এয়া মোৰ কথা নহয়, প্ৰফেট মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা কৈছো। যি মানুহ পৰিয়ালৰ লগত বেয়া সেইজন মানুহ বেয়া মানুহ। গতিকে আমাক পৰিয়ালৰ পৰাই ৰাষ্ট্ৰ নিৰ্মাণ হ'ব। নিজৰ পৰিয়ালৰ লগত যদি আমি ভাল ব্যৱহাৰ কৰোঁ, নিজৰ মা দেউতাকৰ লগত যদি আমি ভাল ব্যৱহাৰ কৰি, নিজৰ পত্নীৰ লগত যদি আমি ভাল ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সমাজ নিৰ্মাণৰ আখৰা কিন্তু সেই পৰিয়ালত হ'ব। পৰিয়ালত যি ল'ৰা ছোৱালী শিকিব, আহি পণ্ডিত দীনদয়াল মহাবিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী শিকিব, ইয়াতো নৈতিকতা শিকিব, ঘৰতো নৈতিকতা শিকিব। তাৰপিছত সেই ছাত্ৰজন য'তেই পাওক PNRD পোৱাৰ পিছতো তেওঁ কৰাপশ্যন নকৰে, তেওঁ IAS হোৱাৰ পিছতো ডিষ্ট্ৰিক্টখন তেওঁ ৰেছপঞ্চিবিলিটি চলাব, তেওঁ প্ৰফেচাৰ হোৱাৰ পিছতো ক্লাছত কেতিয়াও ফাঁকি নিদিব, তেওঁ কোনো বেয়া কাম সমাজখনত নকৰিব। কাৰণ কিয় তেওঁ সৰুতে নৈতিকতা আৰু মানৱতাৰ পাঠ পাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছাকচেছফুল হ'বলৈ চবে বিচাৰে, কিন্তু ছাকচেছফুল মানুহ কোন? ছাকচেছফুল মানুহ সকলোৱে হ'ব বিচাৰে, চবে ভাবে মই ছাকচেছফুল হওঁ, কিন্তু সকলোৱে ছাকচেছ হ'ব নোৱাৰে। ছাকচেছফুল মানুহবিলাক ব্যতিক্ৰম মানুহ নহয়, তেওঁলোকে আমাৰ দৰে হাৰ মঙহ থকা মানুহ, কিন্তু তেওঁলোকৰ কামৰ ষ্টাইলবিলাক অলপ ডিফাৰেণ্ট। আপুনি মই 8টালৈকে শুই থাকোঁ, তেওঁ কিন্তু 5টা বজাতে উঠি নিজৰ কাম আৰম্ভ কৰে, তেওঁৱেই ছাকচেছফুল মানুহ। মই যিখন মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী পাছ কৰিছিলোঁ, তাতে হোষ্টেলত দেখা পাইছিলোঁ কিছুমান ছাত্ৰ এনেকুৱা আছিল, হোষ্টেলত থাকে, আড্ডা মাৰিব, আড্ডা মাৰাৰ পিছত কি কৰিব, তেওঁ ৰাতি 2টা বজাত উঠি পঢ়িব, 2টা বজাত উঠি পঢ়াৰ পিছত আকৌ ইউনিভাৰ্চিটি ৰেংকিঙত তেওঁলোকে ৰেজাল্ট কৰে, আৰু এতিয়া বিভিন্ন ডাঙৰ পদবীত তেওঁলোকে আছে। বেলেগ ধৰণে কৰে। ছাকচেছ মানে আমাৰ জীৱনটো এটাই, জীৱনত আমি পাৰফেক্ট হ'ব লাগিব। পাৰফেক্ট কেনেকৈ হ'ম? আমি এতিয়া হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালীসকলক কৈছোঁ, হায়াৰ ছেকেণ্ডাৰী মই পঢ়িছোঁ, এনেকুৱাভাৱে পঢ়িম মই জীৱনৰ শেষ কাম কৰিছোঁ। এয়াও কৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম যে জীৱনৰ প্ৰথম কামটো মই শেষ ধৰণৰ কামটো কৰিম, যে নিজৰ কামটো শেষ কাম বুলি ভাবিম। মই প্ৰাৰ্থনা কৰিছোঁ শেষ কাম, ছিনিয়ৰ ছেকেণ্ডাৰী পঢ়িছোঁ, মই ভাবিম আপোনালোকৰ বাহাৰুল ছাৰে ইতিমধ্যে কৈছে ডিষ্টিংশ্যন পালে 10,000 দিব। মই USTMৰ ফালৰ পৰা কৈছোঁ আপোনালোকে যদি 90+ পায়, USTM বা বেলেগ ইউনিভাৰ্চিটিত আপোনালোকে স্কলাৰশ্বিপ পোৱাৰ কাৰণে মই ব্যৱস্থা কৰি আপোনালোকক দিব পাৰিম, কিন্তু 90% পাব লাগিব 90%। আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষকসকলক কৈছোঁ, আপোনালোকে যদি 100জন ল'ৰা ছোৱালী আছে, তাৰে আপোনালোকে সকলোকে গুৰুত্ব দিয়ক আৰু পৰীক্ষাৰ আগত 10জন 15জনক বাছি লওক। মই ভাবোঁ বাহাৰুল ছাৰ 10,000কে কমেও 50জনক দিব লগা পৰিস্থিতি হ'ব, আৰু এই শিক্ষকসকলেই কিন্তু 10,000 ছাত্ৰ ছাত্ৰীসকলক ল'ব পাৰে। বাহাৰুল ছাৰক মই ৰিকুৱেষ্ট কৰিম, যিসকলে আপোনালোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে 10,000 টকা এনাউন্স কৰিলে, আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে কিবা এটা এনাউন্স কৰক। চাব ডিষ্টিংশ্যন পোৱা এই যে আপোনালোকৰ পণ্ডিত দীনদয়াল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি যাব। মই এইটো বিশ্বাস কৰোঁ। মই ক'ব বিচাৰিছোঁ ছাকচেছফুল মানুহ কোন? জীৱনটো আমি এবাৰেই পাম। ডেট ইজ চাৰ্টেন। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ কেনেকৈ চলি গ'ল, কি হ'ল, কি পৰিস্থিতি, এতিয়াও ৰহস্যৰ আৱৰ্তত বেলেগ কথা, কিন্তু তেওঁ 52 ইয়াৰ্ছত যাব লগা হ'ল, যাব লাগিবই। যেতিয়া আহিব আমাক যাব লাগিবই। পৃথিৱীখন এবাৰেই পাম, জন্ম এবাৰেই হ'ব, মৃত্যু এবাৰেই হ'ব, কিন্তু এই জীৱনটো আমি কেনেকৈ উপভোগ কৰিম সেয়া ডাঙৰ কথা। আৰু জীৱনত আমাৰ মৃত্যুৰ পিছত কোনোবাই আমাক মনত পেলাব নাই, সেয়া আচলতে ডাঙৰ কথা। মৃত্যুৰ পিছত যাতে কোনোবা মানুহে নকয় এই কুকুৰজন ঢুকাইছে ভালে হৈছে, মৃত্যুৰ পিছত যদি আপোনাৰ মৃত্যুৰ পিছত 2জন মানুহে আফসোস কৰে, ইছ মানুহজন ভাল আছিল ৰে, বহুত ভাল আছিল, পৰিয়ালৰ লগত, সমাজৰ লগত, মুৰব্বীসকলৰ লগত ভাল ব্যৱহাৰ কৰিছিল, সেই কথাটো যদি কিছুমান মানুহে কয়, মই ভাবোঁ যদি 100 মানুহেও কয় আপোনাৰ মৃত্যুত, তেনেহ'লে কিন্তু সেইজন মানুহ ছাকচেছফুল হ'ব। মৃত্যুৰ কোনো বয়স নাই। এই পৃথিৱীত আহাৰ এটা বয়স আছে। প্ৰথমত ল'ৰা আহিব, তাৰপিছত ল'ৰা আহিব, নাতি আহিব, এনেকৈ আহিব। মৃত্যুৰ সময়ত, যোৱাৰ সময়ত কিন্তু সকলোৱে যাব পাৰে। সেইকাৰণে মই কৈছোঁ ছাকচেছফুল মানুহখন যি মানুহে গোটেই জীৱনটো ইতিবাচকভাৱে সময় নষ্ট নকৰাকৈ উপভোগ কৰে, সেইজন মানুহে ছাকচেছফুল মানুহ। হাজৰিকা ছাৰে অলপ আগতে কৈছিল কি হ'ব লাগে নহ'ব লাগে এয়া বেলেগে ডাইৰেকশ্যন দিব নালাগে। মই যদি অধ্যাপনা কৰি ভাল পাওঁ, মই অধ্যাপন হ'ম, মই বেলেগ হ'ব নালাগে। জুবিন গাৰ্গে গান গাই
পঢ়াই ভাল পাইছিল, নিজৰ কনফিডেন্ট আছিল কাৰণে শিক্ষা জীৱন আধাতে সামৰি তেওঁ গানে গাইছিল, তেওঁ লিখিছিল, তেওঁ পঢ়া শুনা কৰিছিল। তেওঁ এটা ইণ্টাৰভিউত কৈছিল, কি কৈছিল যে মই যিমান কিতাপ পঢ়িছোঁ এটা ডক্টৰেটে সিমান কিতাপ পঢ়া নাই। আৰু আমাৰ ইউনিভাৰ্চিটিএমে তেখেতক কিন্তু ডক্টৰেট ডিগ্ৰী, সন্মানীয় ডক্টৰেট ডিগ্ৰী আমি দিছিলোঁ। জুবিন গাৰ্গ সেই গুণৰ অধিকাৰী আছিল। আপুনি কি হ'ব বিচাৰিছে সেয়া আপুনি জানে। আপুনি PNRD ক্লিয়াৰ কৰিব বিচাৰিছে, পঢ়ক। আপুনি APSC দিব বিচাৰিছে, তাৰ কাৰণে অধ্যয়ন কৰক। বেলেগে কি কয়, তুমি পাৰিবা, তুমি নোৱাৰিবা, বেলেগে কি কয় এই শুনাৰ দৰকাৰ নাই। আজি এই ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত উপস্থিত হৈ মই আই মাতৃসকলক কৈছোঁ, আৰু মা দেউতা সকলোকে কৈছোঁ, অভিভাৱকসকলক কৈছোঁ, আৰু শিক্ষক শিক্ষয়িত্ৰীক কৈছোঁ, এইখন গোৱালপাৰা অঞ্চলৰ পৰাই কিন্তু পৰিৱৰ্তনৰ কিন্তু আৰম্ভণি এটা হ'ব পাৰে। ইয়াত বহুত হাজাৰ হাজাৰ মানুহ আপোনালোকে ইয়াত আছে। সেই পৰিৱৰ্তনৰ আৰম্ভণি আপোনালোকে কিন্তু নিজে কৰিব পাৰিব, নিজৰ ল'ৰাক এটা ভাল কেৰিয়াৰ দি। কেৰিয়াৰ মানে মই কৈছোঁ, হাজৰিকা ছাৰৰ লগত মই একমত, কেৰিয়াৰ মানে ইয়াত বেলেগ কোনো নহয়। আপুনি কৰি কাম, যিটো কাম কৰি ভাল পায় আপুনি, আৰু এই ভাল পোৱা কামৰ জৰিয়তে যদি পইচা আহে, সেয়াই কেৰিয়াৰ। সেইকাৰণে মই কৈছোঁ ছাকচেছফুল মানুহ কোন? যি মানুহ গোটেই জীৱনটো ভালদৰে উপভোগ কৰিব পাৰে, মৃত্যুৰ আগলৈকে যিজন মানুহে জীৱন উপভোগ কৰিব পাৰে, সেইজন মানুহে ছাকচেছফুল মানুহ। ছাকচেছফুল মানুহ কোন? ছাকচেছৰ ডেফিনিশ্যন বেলেগ বেলেগ। এতিয়া মোৰ এজন ল'ৰা হৈছে, সেই ল'ৰাজনৰ ছাকচেছে দেউতাৰ ছাকচেছ। মানে ছাকচেছফুল মানুহ সেইজন যিজন মানুহে নিজৰ যৌৱন কালটো উপভোগ কৰিব পাৰিছে, তেওঁ ছাকচেছফুল মানুহ। ছাকচেছফুল মানুহ কোন? ছাকচেছফুল মানুহ কোন? যিজন মানুহৰ ব্যৱহাৰ ভাল, নৈতিকতা ভাল, যিজন মানুহৰ লেনদেন ভাল, যিজন মানুহে নিজৰ কাম ভালদৰে কৰে। কোনোবাই যদি ধৰ্ম পালন কৰে, তেওঁ ভালদৰে ধৰ্ম পালন কৰে। কোনোবাই যদি যি কৰে, সকলো কাম যেতিয়া পাৰফেক্টলি কৰে, সেইজন মানুহে কোন? ছাকচেছফুল মানুহ। ছাকচেছফুল মানুহ কোন? তুমি অসুস্থ হবা, সেই অসুস্থ হোৱাৰ আগতে তোমাৰ সুস্থতা, যিটো হেল্থ আছে, তোমাৰ হেল্থটো তুমি এনজয় কৰা, তেতিয়াহ'লে তুমি ছাকচেছফুল মানুহ। ছাকচেছফুল মানুহ কোন হ'ব? ছাকচেছফুল মানুহ সেইজন হ'ব যিজন বিনয়ী, যিজন নম্ৰ, যিজন ভদ্ৰ, যিজনে নিচা নকৰে, যিজনে নিজক ভাল পায়, যিজনে নিজৰ ঘৰখনক ভাল পায়, নিজৰ গাঁওখনক ভাল পায়, সেইজন মানুহে ছাকচেছফুল মানুহ। মোৰ কথাখিনি বুজি পাইছে আপোনালোকে? পাইছে? অলপ অলপ টাইম খুব কম দিছে, কথা বহুত কম বুলি ভাবিছিলোঁ। আজি টাইম খুব কম দিছে, কিন্তু মই অলপ সময় কম, 20 মিনিট টাইম দিছে। মই ভাবিছোঁ 20 মিনিটত মই ক'ব লগা কথাখিনি কম। ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে। বহুতে কয় গাঁৱত থাকিলে ছাকচেছ হোৱা নাযায়। গাঁৱৰ পৰাই কিন্তু সফলতাবিলাক আহে। বহুতে কয় সেইখন স্কুলত পঢ়িলে ছাকচেছ হোৱা নাযায়। না, তুমি য'ত পঢ়িছা, য'ৰ পৰাই শিক্ষা আহৰণ কৰিছে আপুনি, কোনো কথা নাই। য'ত পঢ়িলেও ভালদৰে যদি পঢ়ে, আপুনি ছাকচেছফুল হ'বই হ'ব। কিন্তু প্ৰথমত মই সংবিধানৰ কথা অলপমান কৈছিলোঁ। সংবিধান আৰ্টিকেল 14, ইকুৱেলিটি বিফৰ ল, ইকুৱেল প্ৰটেকশ্যন অফ ল। সকলোৱে আইনৰ চকুত আমি সমান। এজন ধনী, দুখীয়া, কলা, বগা মানুহৰ মাজত কেতিয়াও পাৰ্থক্য নকৰিবা, তেতিয়া চাবা এটা পিচফুল জীৱন পাবা। কোন কি জাতিৰ, কোন কি ধৰ্মৰ, কোন কি জনগোষ্ঠীৰ, কোনো কথা নাই। আমি পৃথিৱীত এটা পদ্ধতিৰে আহিছোঁ, আৰু এটা পদ্ধতিৰে আমি এই পৃথিৱীখনৰ পৰা গুচি যাম। সেইকাৰণে আমি মানুহৰ লগত ভাল ব্যৱহাৰ কৰি থাকিম, আৰু মানুহক ভাল পাই থাকিম। যেতিয়া আমি মানুহৰ লগত ভাল ব্যৱহাৰ কৰি মানুহক ভাল পাম, মই ভাবোঁ যদি অলপ সততা নৈতিকতাৰে জীৱনটো যাপন কৰিব পাৰি, আমি কি হ'ম? আমি ছাকচেছফুল মানুহ হ'ম। ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ল'ৰা ছোৱালীবিলাকক কৈছোঁ, আপোনালোকে যিসকল ক্লাছ 12ত আছে, কৈছোঁ 10,000 টকা ইতিমধ্যে অফাৰ আছে আপোনালোকৰ। আজিৰ পৰাই ভাবি লওক, পৰীক্ষা আহিব ফেব্ৰুৱাৰী মাৰ্চ মাহত। 3-4 মাহ সময়, 5 মাহ সময়, 4 মাহ সময় হাতত আছে। আজিৰ পৰা চিলেবাছ যদি শেষো হোৱা নাই, আৰম্ভ হোৱা নাই, আজি এই ফ্ৰেছমেন ছ'চিয়েলৰ পিছত, ৰাতিৰ পিছত, কাইলৈৰ পৰাই আপোনালোকে আৰম্ভ কৰক। APJ আব্দুল কালাম এটা কথা কৈছিল যে সময়ৰ কাম যদি তুমি সময়ত কৰা, সফলতা লাভ কৰিবা। এইটো মাহতে দিৱালী আহিব। এইটো মাহতে আমি কি কৰিছোঁ? গান্ধীজীৰ জন্ম জয়ন্তী পালন কৰিছোঁ 2 অক্টোবৰ তাৰিখে। এই অক্টোবৰ মাহতেই আমি যদি পণ ল'ব পাৰোঁ যে গান্ধীজীয়ে সততাৰ কথা কৈছিল, আমাৰ ৰচুলো সততাৰ কথা কৈছিল। গান্ধীজী আমাৰ বাপুজী হিচাপত, তেওঁৰ সততা। ছাত্ৰ ছাত্ৰীৰ কাৰণে সততা কি? ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকক ফাঁকি নিদি নিজৰ পঢ়া শুনাখিনি ভালদৰে কৰিলেই ছাত্ৰ ছাত্ৰী এজন সফল ছাত্ৰ ছাত্ৰী হ'ব পাৰিব। আপোনাৰ ডিউটিটো কি? সেই ডিউটি যদি এতিয়াই কৰে, আপুনি সফল হ'ব পাৰিব। হাজৰিকা ছাৰে কৈছিল, মই এটা কথা কওঁ যে তুমি কি ভাবিছা
যে অকল ডক্টৰ ইঞ্জিনিয়াৰ ন আমাৰ সমাজখনত ভাল পলিটিচিয়ানো লাগে আমাৰ সমাজখনত শিক্ষিত এমএলএও লাগে আমাৰ সমাজখনত শিক্ষিত জনপ্ৰতিনিধি লাগে নহলে কি হয় ৰাস্তা বেয়া হয় ভাল ৰাস্তাৰ কাৰণে ভাল মানুহ নিৰ্বাচিত কৰিব লাগে আই মাতৃসকলে যেতিয়া আহিব ভাল মানুহ নিৰ্বাচন কৰাৰ কাৰণে কিন্তু নিজৰ ল'ৰা ছোৱালীক পলিটিক্যালি এডুকেটেড কৰিব লাগিব মই কোৱা নাই ৰাজনীতি ডাইৰেক্টলি কৰিব লাগিব কিন্তু আমাক পলিটিক্যালি এডুকেটেড হ'ব লাগিব কাক ভোট দিম কাক ভোট নিদিম কাক ভোট দিলে আমাৰ অঞ্চলৰ উন্নতি হ'ব দেশৰ উন্নতি হ'ব সেইবিলাক কথা কিন্তু আমি আলোচনা কৰিব লাগিব আমি কি আলোচনা কৰিব লাগিব আজি নতুন আশা লৈ যিসকল নতুন আহিছে ইয়াত ফার্স্ট ইয়ারত যিসকল আছে ইয়াতে নতুন আশা নতুন উদ্যম আপোনালোকৰ এই অনুষ্ঠান আজিৰ ইমান বৃহৎ অনুষ্ঠান কেৱল আপোনালোকৰ কাৰণে আজিৰ এই অনুষ্ঠান আপোনালোকৰ কাৰণে ইমান ডাঙৰ আয়োজন এই আয়োজনে আপোনালোকক কি দিছে মনত ফূৰ্তি দিছে সেই ফূৰ্তি নহয় আদৰণি সভা মানে কি এটা ফৰ্মেল ইন্ট্ৰোডাকশন কিছুমান মানুহে আপোনাক আহি ভাষণ দিছে কি কৰিব লাগিব কি কৰিব নালাগিব মই ভাষণ দিয়ে যাম কি কৰিব লাগিব কি কৰিব নালাগিব মই ছাত্ৰ ছাত্ৰীসকলক কৈছো আজি দিনত ৰাতি গৈ আপোনালোকৰ প্ৰগ্ৰামৰ পিছত ৰাতি গৈ আপোনাৰ 10টা 20টা আপোনাৰ কি আছে আপোনাৰ 20টা মান আপোনাৰ ডিমেৰিটস লিখক যে আপোনাৰ এই প্ৰবলেম আছে ফাৰ্স্ট প্ৰবলেম ধৰক কমিউনিকেশনত আপোনাৰ প্ৰবলেম আছে আপুনি ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে আপোনাৰ খং বেছি ডেইলি পঢ়া শুনা কৰিব পৰা নাই নোট বিলাক আপডেট হোৱা নাই এনেকে 20টা প্ৰবলেম আপুনি ফাৰ্স্ট ইয়াৰতে লিখক আৰু সেকেন্ড ইয়াৰত লিখক সেই প্ৰবলেমৰ ওপৰত কাম কৰি যাওক কাৰ পৰা সহায় লওক টিচাৰৰ পৰা সহায় লওক আৰু মই বিশ্বাস কৰো শিক্ষক শিক্ষয়িত্ৰীসকলে আপোনালোকে বুজি নোপোৱালৈকে বুজাই দিব তেওঁলোকে সো শিক্ষক শিক্ষয়িত্ৰীসকলক বাৰে বাৰে ধৰক কোনবা এজন শিক্ষকৰ বেষ্ট ছাত্ৰজন আপুনি হওক আৰু এই শিক্ষকৰ গাইডলাইন মতে আপুনি চলক আপোনাৰ জীৱন সলনি হৈ যাব মা দেউতাকৰ গাইডলাইন মতে চলক জীৱন সলনি হৈ যাব এপিজে আব্দুল কালামৰ এগৰাকী শিক্ষকে কৈছিল যে মোক এটি শিশু দিয়া 5 বছৰ পিছত ঈশ্বৰ বা শয়তান কোনেও তাক পৰিৱৰ্তন কৰিব নোৱাৰে এয়াই হল শিক্ষকৰ পাৱাৰ জাতিৰ মেৰুদণ্ড শিক্ষকসকল জাতিৰ মেৰুদণ্ড এই শিক্ষকসকলে যদি নিজৰ ডিউটি ভালদৰে পালন কৰে আমাৰ ইউনিভাৰ্সিটি চেঞ্চেলৰে কয় 5 মিনিট ক্লাছত থাকি দিয়াতকে ডাঙৰ কৰাপশন পৃথিৱীত নাই ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনালোকৰ এটা জিম্মাদাৰী আছে সেই জিম্মাদাৰী যদি পালন কৰিব পাৰে মই ভাবো এইখন সমাজ পৰিৱৰ্তন হ'ব আৰু ক্লাছৰুমত যেটো ওৰিয়েন্টেশন হয় আজিকালি শিক্ষকৰ কনসেপ্ট গল আজিকালি মেন্টৰ মেন্টি কনসেপ্ট আহি গল মেন্টৰ মানে ছাত্ৰ ছাত্ৰীসকল আজিকালি ল'ৰা ছোৱালী পেনিক এটাক হৈ যায় আগত নাছিল এইবিলাক আজিকালি ল'ৰা ছোৱালীৰ বহুত ডিপ্ৰেছন আজিকালি ল'ৰা ছোৱালী ডাইটিঙৰ নামত চিপছ খায় সো সকলোবিলাক এই শিক্ষক শিক্ষয়িত্ৰীসকলে দেখিব লাগিব কি কৰিব নালাগিব শিক্ষকসকলৰ আজিৰ একবিংশ শতিকাত এআই যুগত ইনফৰমেশন টেকনলজিৰ যুগত আজিৰ যুগত শিক্ষকসকলৰ কিন্তু বহুত দায়িত্ব সেই দায়িত্ব মই ভাবো বাহৰুল ইছলাম মেমক ইয়াত আমন্ত্ৰণ জনাইছে মই ধন্যবাদ জনাইছো শিক্ষকসকলক দুটামান কথা ক'ব বিচাৰিছো শিক্ষকসকল আজি আপুনি ইয়াত প্ৰাইভেটত কাম কৰিছে ময়ো ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় এখনত কাম কৰো কোনবাই সরকারিত কৰিছে কিন্তু আজি দিনলৈকে লৰা ছোৱালীয়ে কাকো কোৱা নাই সরকারি শিক্ষক বেসরকারি শিক্ষক কারণ শিক্ষক মানে শিক্ষকেই কালি আপোনাৰ স্টুডেন্ট ডক্টর হলে ইঞ্জিনিয়ার হলে আপনাকে কিন্তু আহি নমস্কাৰ কৰিব সালাম কৰিব আপনাকে কিন্তু ভাল পাব এই কাৰণে মই কৈছো শিক্ষকসকল নিজৰ দায়িত্ব ভালদৰে পালন কৰিব শিক্ষক তেতিয়ালৈকে ভাল শিক্ষক হ'ব নোৱাৰে যেতিয়ালৈকে শিক্ষকে নিজৰ পঢ়া শুনাৰ আগত নকৰাকে ডাইৰেক্ট ক্লাছত যায় কেতিয়াও ভাল শিক্ষক হ'ব নোৱাৰে ভাল শিক্ষক সেইজন যিয়ে নিজৰ আগত পঢ়িব তাৰ পিছত ক্লাছৰুমত যাব সেইজন শিক্ষকে তেওঁ কি হ'ব পাৰিব ভাল শিক্ষক হ'ব পাৰিব শিক্ষক বহুত আছে জীৱনৰ পৰা বহুত শিক্ষক আপুনি পাইছে আপুনি নিজৰ লাইফত পাইছে কিন্তু আমি মনত ৰাখিছো কিন্তু আমাৰ এই এলপি স্কুলৰ শিক্ষকজনক বহুত শিক্ষকক কিন্তু মনত নাই আপুনি এজন শিক্ষক হওক মনত ৰাখা শিক্ষক কিয় কেনেকৈ হ'ব পাৰিব পারফেক্টলি কৰক দিনত 3টা ক্লাছ কৰিছে 3টা ক্লাছ ইয়া উজাৰি 3টা ক্লাছ দিয়ক চাব আপুনিয়ে বেষ্ট শিক্ষক হ'ব দীনদয়াল উপাধ্যায় সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সকলো শিক্ষকৰ টাৰ্গেট হ'ব লাগে মই বেষ্ট টিচাৰ হ'ম কাৰণ আমাৰ ডিউটি ইজ টু টিচ অনলি আমাৰ ডিউটি ছাত্ৰ ছাত্ৰীক মেন্টৰ কৰা যে তোমালোকে এনেকুৱা কাম নকৰিবা হুইচ ইজ হাৰ্মফুল ফৰ your family for your institution for your society Teachers, you are the backbone, and students, they are the future of the nation. That means future of the nation and backbone. This relationship
ফিউচার অফ দ্য নেশনস এন্ড ব্যাকবোন অফ দ্য নেশন। এই রিলেশনশ্বিপটো যদি বন্ডিং হৈ যায়, ষ্ট্ৰং হৈ যায়, হোষ্টেলৰ ৱাৰ্ডেন যিজন দায়িত্বত আছে, হোষ্টেলৰ ল'ৰা ছোৱালী যিসকল আপোনালোকে আছে, যিসকল মা দেউতাকে ইয়াত হোষ্টেলত বিশ্বাস কৰি দিছে, আপুনি ৱাৰ্ডেন হৈ যদি A to Z ৰেছপন্সিবিলিটি লৈছে, মই ভাবো ইয়াৰ পৰাই নতুন দিগন্তৰ আৰম্ভণি হ'ব, ইয়াৰ পৰাই কিন্তু নতুন সমাজৰ আৰম্ভণি হ'ব। আজি এইখন দেশ মহাত্মা গান্ধীৰ দেশ, এইখন দেশ বিবেকানন্দৰ দেশ। জুবিন গাৰ্গে কৈ কৈছিল যে কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে। মই দীনদয়াল উপাধ্যায়ৰ আপোনালোকৰ চিনিয়ৰ ছেকেণ্ডাৰীলৈ ধন্যবাদ, আপোনালোকে মোক উপহাৰত ফুল দিয়াৰ লগতে আপোনালোকে গ্ৰন্থৰেডি টোপোলা দিছে, তাৰ কাৰণে মই ধন্যবাদ। যে মই ভাবো আপোনালোকৰ ইয়াত পঢ়া কালচাৰ আছে। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক কওক, ময়ো কৈছো আজিকালি শিক্ষক হিচাপে, প্ৰতিজন ছাত্ৰই প্ৰতিদিনেই 30 পৃষ্ঠাকে অধ্যয়ন কৰক। আপোনাৰ 30 পৃষ্ঠাৰ অধ্যয়নে কিন্তু এটা নতুন দিগন্ত আনি দিব পাৰে। আজিৰ পাৰ্চনেলিটি আৰু নৱেম্বৰৰ যদি আপুনি 30 পৃষ্ঠাৰ পৰা 50 পৃষ্ঠা ডেইলি অধ্যয়ন কৰে, মই ভাবো সমাজখন পৰিৱৰ্তন হ'ব। কাৰণ কিতাপ অধ্যয়নৰ যি নিচা, সেই নিচা যদি আপোনাক এবাৰ লাগি যাব পাৰে, তাৰ কাৰণে আপোনালোকে কিতাপ পঢ়িব পাৰে। কিতাপ পঢ়াৰ আনন্দ হোমেন বৰগোহাঁই, কাম কৰাৰ আনন্দ হোমেন বৰগোহাঁই, উচ্চাকাংক্ষা হোমেন বৰগোহাঁই, APJ আব্দুল কালামৰ কিতাপখিনি পঢ়িব পাৰে। আপোনালোকে নেলছন মেণ্ডেলা পঢ়িব পাৰে, মহাত্মা গান্ধী পঢ়িব পাৰে, ভূপেন হাজৰিকা পঢ়িব পাৰে, স্বামী বিবেকানন্দ পঢ়িব পাৰে। এই পঢ়াৰ যিটো ষ্টাইল, বাহিৰা কিতাপ আমাক লাগিব। চিলেবাছ সেৱা আৰু এছএকে দিয়া চিলেবাছ কিন্তু আমাৰ কাৰণে পৰ্যাপ্ত নহয়। বাহিৰা কিতাপ পঢ়িবই লাগিব। আপুনি মই যদি আজিৰ পৰা বাতৰি কাকত পঢ়াৰ চেষ্টা কৰোঁ, অনলাইনত মোবাইলত সব বাতৰি কাকত এভেইলেবল আছে, যদি আমি বাতৰি কাকত পঢ়াৰ চেষ্টা কৰোঁ, ছাত্ৰ ছাত্ৰীসকল হায়াৰ ছেকেণ্ডাৰীৰ পৰাই যদি বাতৰি কাকত পঢ়াৰ ষ্টাইল এটা হৈ যায়, অভ্যাস যদি এটা হৈ যায়, কেৰেক্টাৰ, হাজৰিকা ছাৰে কৈছিল কেৰেক্টাৰ, এটা গুড কেৰেক্টাৰ যদি বাতৰি কাকত আৰু কিতাপ পঢ়াৰ অভ্যাস হৈ যায়, এয়া তোমাৰ কাৰণে জীৱনৰ কাৰণে নিচা হ'ব। এই জীৱনৰ কাৰণে কিন্তু আপোনালোকৰ পৰ্যাপ্ত পৰিমাণে নতুন দিশত আপোনালোকে আগুৱাই যাব পাৰিব। এইখন সমাজত আমি সকলোৱে আছো। আমাৰ কিন্তু বিপদৰ সময়ত আমি মানুহে হেল্প নকৰোঁ। আজি আমাৰ হস্পিটেলত বহুতে ব্লাড বিচাৰিলে, ইমান যুৱক যুৱতী থাকোঁতে আমি ব্লাড নাপাওঁ। সকলোৰে ভয়। মই এজন ইয়াত আজি অতিথি হিচাপত মাতিছে, মই এই গোৱালপাৰাৰ যুৱক যুৱতীসকলক কৈছো, সময় পালে বছৰত এবাৰ হ'লেও এটলিষ্ট আপোনালোকে ব্লাড ডনেট কৰিব। ব্লাড ডনেট যদি আপোনালোকে কৰে, তেনেহ'লে কি হ'ব, আপোনাৰ ব্লাড চাৰ্কুলেশ্যনো ভাল হ'ব, আৰু আপোনাৰ কি হ'ব, আপোনাৰ সমাজৰ প্ৰতি এটা দায়িত্ববান হ'ব পাৰিব। এইখন স্কুল আজি ইয়াত ফাৰ্ষ্ট ইয়াৰত আহি কাৰোবাৰ ভাল লাগিছে, কাৰোবাৰ বেয়া লাগিছে, মনত ৰাখিবা, এই দীনদয়াল চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়খিনি কিন্তু এদিন তোমাৰ কাৰণে কি হ'ব, আইডেণ্টিটি হ'ব। এতিয়া বেয়া লাগিব পাৰে, পিছলৈ কিন্তু প্ৰাউড ফিল কৰিবা, মই এইখন দীনদয়ালৰে ছাত্ৰ আছিলো। কাৰণ আমাৰ আইডেণ্টিটিৰ লগত LP স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী আমি কেতিয়াও ইগন'ৰ কৰিব নোৱাৰো। সেই আইডেণ্টিটি যিহেতু আমাৰ স্কুল, সেই আইডেণ্টিটিৰ লগত আমাৰ ইতিবাচকভাৱে, পজিটিভভাৱে আমি কি কৰিব লাগিব, আমি আগুৱাই যাব লাগিব। এয়া জুবিন গাৰ্গক ল'ৰা ছোৱালীসকলে যিহেতু ভাল পায়, জুবিন গাৰ্গে কি কৰিছিল, কাম কৰিছিল। জুবিন গাৰ্গক যিহেতু ভাল পায়, জুবিন গাৰ্গে কিতাপ পঢ়িছিল। তেওঁ নিজে কৈছিল, মই যিমান কিতাপ পঢ়িছো, ডক্টৰেট হোল্ডাৰে ইমান কিতাপ পঢ়া নাই। কিতাপ পঢ়াৰ অভ্যাস আমাক লাগিব, আমাক কাম কৰাৰ অভ্যাস লাগিব। নৱপ্ৰজন্মই মোবাইল চলাব লাগিব, যাতে এটাই ৰিকুৱেষ্ট, মোবাইলে যাতে আপোনাক নচলায়। যদি আপোনাক মোবাইলে চলায়, তেনেহ'লে প্ৰব্লেম। আপুনি যদি মোবাইলটো চলাইছে, কোনো প্ৰব্লেম নাই। মোবাইলত আপুনি ভিডিঅ' এটা চাইছে, কিতাপ এখন চাইছে, বাতৰি কাকত পঢ়িছে, অট'বিক চাইছে, লেকচাৰ শুনিছে, মটিভেশ্যনেল স্পীচ শুনিছে, গ্ৰামাৰ ক্লাছ এটা লৈছে, মোবাইলত যদি চব লৈছে, তেনেহ'লে কোনো প্ৰব্লেম নাই। কিন্তু আপোনাক যদি মোবাইলে চলাব লাগিছে, তেনেহ'লে কিন্তু আপোনাক মোবাইলে ধ্বংস কৰি দিব। আৰু মনত ৰাখিব, ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালী, ছেকেণ্ড ইয়াৰৰ ল'ৰা ছোৱালী, হোষ্টেলত যিখিনি আছে বা ইয়াত সকলোৱে ৰেচিডেঞ্চিয়েল, বহুত ছাত্ৰ ছাত্ৰী ইয়াত আছে। আপোনালোকে ইমান মনোযোগ সহকাৰে মোৰ কথাখিনি শুনিছে, তাৰ কাৰণে মই ধন্যবাদ নিদি নোৱাৰো। আপোনালোকে কিন্তু নতুন প্ৰভাত এটা সৃষ্টি কৰিব পাৰে। আপোনালোকে নতুন প্ৰভাত এই দীনদয়াল ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰে। আপোনালোকে এইখন আৰম্ভ কৰিব পাৰে কি, এটা নতুন সজাগতা। সমাজত বিড়ি, চিগাৰেট, গুটখাৰ বহুত প্ৰয়োজন হৈ গ'ল, বহুত প্ৰলোভন হৈ গ'ল সমাজখনত কি হ'ল, আজিৰ নৱপ্ৰজন্মই গুটখা খায়, চিগাৰেট খায়, প্ৰাউড ফিল কৰে মই চিগাৰেট খোৱা বুলি। প্ৰতিজ্ঞা লওক, দীনদয়ালৰ আদৰ্শ, নৈতিকতাৰ আদৰ্শ আপোনালোকৰ বিদ্যালয়খন ইতিবাচক আদৰ্শ, যে আমাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে নাখাব, আৰু গাঁৱত কোনোবা খালেও আমি এইটো কি কৰিম, ৰোধ কৰিম। এটা কেম্প লওক,
যাৰ জৰিয়তে নতুন সমাজৰ আৰম্ভণি হ'ব তাৰ ব্যৱস্থা কৰক। চিগাৰেট গুটখা পৰিহাৰ কৰক। মই ৰিপিট মাৰিছোঁ মোৰ ভাষণ সকলোৰে কাৰণে, ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ বিকল্প নাই, আপোনাৰ দায়িত্ব অধ্যয়ন কৰা। মা দেউতাকে সকলে কি কৰিব, ল'ৰা ছোৱালী কি কৰিছে তাকে চাব। টিচাৰসকলে ইউ আৰ দ্য বেকবন অফ দ্য নেশ্যন, ষ্টুডেণ্টছ দে আৰ দ্য ফিউচাৰ অফ দ্য নেশ্যন। দ্য বণ্ডিং বিটুইন ফিউচাৰ অফ দ্য নেশ্যন এণ্ড দ্য that is backbone of the nation, it should be very strong. এই ৰিলেশ্যনটো যদি আমাৰ ষ্ট্ৰং হয়, নতুন প্ৰভাত ইয়াৰ পৰাই সৃষ্টি হ'ব। পিছত বহুত মই কথাখিনি যিখিনি কৈছোঁ, মোৰ কথাখিনি পেণ্ডেলৰ এইফালৰ মানুহৰ কাৰণে, কাৰণ এইফালে বহুত শিক্ষানুষ্ঠানৰ মুৰব্বী অধ্যাপকসকল আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, ডাঙৰ ডাঙৰ মানুহ আছে, তেওঁলোকক উদ্দেশ্যি নহয়। শেষত এটা কথাই কৈছোঁ, নতুন অসম গঢ়িবলৈ কেতিয়াও ভেদাভেদ নকৰিম, নতুন ভাৰতবৰ্ষ গঢ়িবলৈ কেতিয়াও ভেদাভেদ নকৰিম। এয়াই হ'ব এই দীনদয়ালৰ হোষ্টেলৰ পৰা এই শিক্ষা হ'ব, দীনদয়ালৰ পৰা এই শিক্ষা আমাৰ মাজত আহিব। নতুন 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 ইনফৰমেশ্যন টেকনলজি আমাৰ দিল্লীত কি হৈ আছে, অসমত কি হৈ আছে, প্ৰতিদিনৰ ইনফৰমেশ্যন আমাক লাগিব। হয়তো নিউজ আকাৰে হওক, গুগল নিউজতে হওক। এটা বিখ্যাত লেখক পাৰ্থ চট্টোপাধ্যায়ে এষাৰ কথা কৈছিল, কি কৈছিল, যে সেইজন মানুহ কেতিয়াও শিক্ষিত হ'ব নোৱাৰে, MA পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পঢ়ে, শিক্ষক হয়, কিন্তু কি নকৰে, দেশত কি হৈ আছে একো ভূ-ভাৰ নাপায়। সেইজন মানুহ আধুনিক মূৰ্খ, সেইজন মানুহ কেতিয়াও শিক্ষিত হ'ব নোৱাৰে। চ' শিক্ষিত মানুহে কি কৰে, সকলো আপডেট নিজৰ মতে ৰাখে, আৰু সমাজত কিবা যদি অপায় অমংগল হয়, সেই অপায় অমংগল শিক্ষিত মানুহবিলাকে কি কৰে, শিক্ষিত মানুহবিলাকে দূৰ কৰিবলৈ চেষ্টা কৰে। সততাৰে নৈতিকতাৰে সমাজ বেয়া হ'ল, তেওঁ বেয়া হৈ গ'ল, তেওঁৰ ল'ৰা বেয়া হৈ গ'ল, এইবিলাক যাতে নহয়। শেষ এটা বাক্য জ্যেষ্ঠসকললৈ, এটা সময়ত জ্যেষ্ঠসকলে সমাজৰ কোনোবাই ভুল কৰিলে আঙুলিয়াই দিছিল, আজিকালি জ্যেষ্ঠসকলে আঙুলিয়াই নিদিয়ে। আপোনালোকৰ এই অভিভাৱকসকল, অভিভাৱকত্ব কেৱল নিজৰ ল'ৰা ছোৱালীৰ লগত নহয়, আপোনাৰ ল'ৰাৰ, আপোনাৰ দেউতা, আপোনাৰ ভাইটিৰ ল'ৰা ছোৱালীয়ে, আপোনাৰ ভণ্টিৰ ল'ৰা ছোৱালী, আপোনাৰ গাঁওবাসীৰ কোনোবা ল'ৰা ছোৱালী যদি কিবা বেয়া কামত লিপ্ত হয়, তাকো কিন্তু ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সমাজখনৰ। আৰু বেছি কথা নকওঁ, মোৰ সময় ইতিমধ্যে উকলি গৈছে। সকলোৰে ভাল হওক। পুনৰ মই পণ্ডিত দীনদয়াল উপাধ্যায় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি নৱাগত আদৰণি সভা 2.0 আপোনালোকে যি মোক মুখ্য অতিথি হিচাপে মাতি ইমান মনোযোগ সহকাৰে শুনিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীনদয়াল উপাধ্যায় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আজি অসমৰ গোৱালপাৰাৰ বুকুত আছে।